আমি নথৈ আনন্দিত হৈছোঁ, খুব সুখী হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। অসমৰ জাতীয় বীৰ মহাবীৰ লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি পদক্ষেপ লৈছে আমি আদৰণি জনাইছোঁ। কিন্তু সেই অনুপাতে শিৱসাগৰ জিলাৰ নাজিৰাৰ হাঁহচৰা শুকতীয়ালী যিডোখৰ জন্মস্থান বুলি সকলোৱে পৰিচিত, লাচিত বৰফুকনৰ 400 বছৰীয়া যেতিয়া জন্ম জয়ন্তী হৈছিলে, প্ৰশাসনৰ তৎপৰতাত, অসম চৰকাৰৰ তৎপৰতাত মানে সকলোৱে লাগি ভাগি উদযাপন কৰিছিলে। কিন্তু দেখা গৈছে যে তাৰ পৰৱৰ্তী সময়ত সেই জন্মস্থানডোখৰ শুকতীয়ালীডোখৰ কিন্তু সম্পূৰ্ণৰূপে সংৰক্ষণ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, কোনো প্ৰশাসন হওক বা অসম চৰকাৰে হওক। আমি আহ্বান কৰিছোঁ অসম চৰকাৰ তথা শিৱসাগৰ জিলা প্ৰশাসন তথা পুৰাতত্ব বিভাগক, সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী সকলোকে আমি আহ্বান কৰিছোঁ, তেওঁলোকে যাতে যিডোখৰ লাচিত বৰফুকনৰ জন্মস্থান শুকতীয়ালী সেইডোখৰত গুৰুত্ব দি তেওঁলোকে সংৰক্ষণ সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে এটা বিশাল প্ৰতিমূৰ্তি তাতো স্থাপন কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। ইতিমধ্যে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু যোৰহাট জিলাৰ হুলুংপাৰস্থিত গোহাঁইগাঁৱত 150 ফুট উচ্চতাৰ যি বিশাল লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ গৈ আছে, অহা 9 মাৰ্চ তাৰিখে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব। এইটো গৌৰৱৰ বিষয়, লাচিতক এটা উচ্চ সন্মান দিবলৈ গৈ আছে। কিন্তু অন্য হাতেদি আজি যি শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ যি বোকানগৰস্থিত শুকতিবাৰী, ইয়াত কোনো লাচিতৰ যি শুকতিবাৰী বুলি কোৱা হয়, ইয়াত কোনো লাচিতৰ সংৰক্ষণৰ আৰু শোভাবৰ্ধনৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে কোনো চিনপম দেখিবলৈ নগ'ল। আমি চৰকাৰক আৰু জিলা প্ৰশাসনক এটাই দাবী উত্থাপন কৰোঁ যে এই শুকতিবাৰী মোমাই তামুলীৰ যি বাৰী হয়, শুকতিবাৰী স্বৰ্গদেউ প্ৰতাপ সিংহই ইয়াত হাতী লৈ ঘূৰি যাওঁতে যি বাৰীখন দেখি পানি কাৰ বাৰী বুলি সোধাৰ পিছত ইয়াত তেওঁলোকে কৈছিলে যে এখন শুকতিবাৰী ইমান ধুনীয়াকৈ আঁতুমুখাই ৰাখিছিলে, যাক মোমাই তামুলী বুলি কোৱা হয়, লাচিতৰ দেউতাক। এই জন্মস্থানডোখৰ অতি শীঘ্ৰে অসম চৰকাৰ বা জিলা প্ৰশাসনে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, অন্যথা টাইমো ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে এক বেলেগ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে। 1986 চনত লাচিত বৰফুকনৰ জন্মস্থান যে শুকতীয়ালীত, এই কথাটো প্ৰতিপন্ন কৰিছিলে আমাৰ সমাজ জীৱনৰ সেই সময়ৰ যিসকল পুৰোধা ব্যক্তি, লংকেকৰ প্ৰখ্যাত বুৰঞ্জীবিদ ৰত্নেশ্বৰ বৰগোহাঁই ছাৰ, আমাৰ হাঁহচৰা নীৰৱ বুৰঞ্জীকৰ প্ৰশাসক তুলন গোহাঁই, গড়গাঁৱৰ দিলীপ বুঢ়াগোহাঁই প্ৰফেচাৰ বুৰঞ্জীবিদ, তেখেত গণিতৰ প্ৰফেচাৰ, তাৰপিছত নাজিৰাৰ আছিলে অখিল পানী ফুকন, তাৰপিছত চেপনোৱা আহিছিলে হেম বুঢ়াগোহাঁই, এইসকল সমবেত হৈ শুকতীয়ালী LP স্কুলত এখন মিটিং হৈছিলে, এখন ৰাজহুৱা সভা, আমাৰ স্থানীয় বহুত ৰাইজ তাত গোট খাইছিলে। আৰু সেই সভাখনৰ মই আহ্বায়ক হিচাপে ভূমিকা পালন কৰিছিলোঁ। এই সময়ত মোৰ স্বাস্থ্যও ভাল আছিলে, ডেকা বয়স আছিলোঁ। বৰ্তমান মোৰ অৱস্থা কাঢ়ি ল'লোঁ, মোৰ শাৰীৰিক অৱস্থা ভাল নহয়, হাৰ্টটো বেয়া হ'ল, কথা ক'ত লাগি ধৰে। এতিয়া মোৰ ব্যক্তিগত হেঁপাহ থাকিলেও মই শাৰীৰিক হিচাপে নোৱাৰোঁ, কাৰণ কিয় এতিয়া সেই অনুষ্ঠানটো যে লাচিত বৰফুকনৰ যে জন্মস্থান তাত, এই কথাটো বুৰঞ্জীৰ যুক্তি লৈ তেখেতসকলে প্ৰতিপন্ন কৰিছিলে।